যে চাহ জনগোষ্ঠীসকলক কৰম পূজা টুচু পূজা বুলি দুটা দিনত তেওঁলোকক ৰাজ্যিক বন্ধ ঘোষণা কৰি দিছে। আপোনালোকে নিশ্চয় দেখিছে ভাইফোঁটাৰ নামতো ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। আৰু তেনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যিটোত আচলতে ভূমিপুত্ৰবিলাকৰ কোনো কথা বতৰা নাই, সেই উৎসৱবিলাকত জড়িতও নহয়, কিন্তু সেইবিলাকত আমাকো সেই উৎসৱবিলাক পাতিবলৈহে আচলতে উৎসাহ দি থকা হৈছে। এইবাৰো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিচিং জনগোষ্ঠীক ললিপপে দিলে আৰু সেই কথাটোৰ পৰা এটা কথা প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ মিচিং জাতিটোক ভাল নাপায়, বহুত বেছি বেয়া পায় চাগে তেওঁ। সেইকাৰণে আমাৰ এই দীৰ্ঘদিনীয়া দাবীটোক তেওঁলোকে কোনো দিনে গুৰুত্ব দিয়া নাই। আৰু আজিকালি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আমাৰ আলি আই লৃগাঙৰ দিনটোত আমাৰ মিচিং ল'ৰা ছোৱালীয়ে স্কুলত যাবলগীয়া হয়, কলেজত যাবলগীয়া হয়। আমাৰ ল'ৰা ছোৱালীয়ে আলি আই লৃগাং চেলিব্ৰেশ্যন কৰিব নোৱাৰে। আৰু সেই একেটা সময়তে আমি দেখিছোঁ, আমি গুৱাহাটীত থাকোঁ, যে গুৱাহাটীত ছট পূজাত আমাৰ ল'ৰা ছোৱালীয়ে স্কুল বন্ধ পায় আৰু ছট পূজা অনুষ্ঠানবিলাকত যায়। এনেকুৱা এটা পৰিস্থিতি আহিছে। আমাৰ মিচিং ল'ৰা ছোৱালী এতিয়া আলি আই লৃগাং সম্পৰ্কে নজনা হৈ পৰিছে লাহে লাহে। আৰু আমাৰ ক্ষেত্ৰত কয় যে মিচিং জনগোষ্ঠীৰ জনসংখ্যা কম, কিন্তু তুলনামূলকভাৱে আপোনালোকে জানে অসমত বিহাৰী জনগোষ্ঠীতকৈও মিচিঙৰ জনসংখ্যাটো বেছি। বিহাৰী জনগোষ্ঠীৰ জনসংখ্যা 5 লাখ, মিচিঙৰ 15 লাখ। বিহাৰী মানুহ মাজুলীত নাই, জোনাইতো নাই বিহাৰী মানুহ, জোনাইতো ছট পূজাত বন্ধ থাকে। আজি মাজুলীৰ ভিতৰুৱা স্কুল কলেজবিলাকো আপোনাৰ ছট পূজাত বন্ধ থাকে। গতিকে ছট পূজাটোক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰে আপোনালোকে জানে, গুৱাহাটীত থকাসকলে জানে। গুৱাহাটীততো ট্ৰেফিক ছিগনেল সলনি হৈ যায়, ছট পূজাৰ ৰেলী হয়। গতিকে বহিৰাগত উৎসৱ, ধৰ্মীয় উৎসৱ এইবিলাকত চৰকাৰখন ইনভলভ হৈ থাকে। কিন্তু আমাৰ যেতিয়া আলি আই লৃগাং আহে সেইদিনা অসম বিধানসভা চলে। আমাৰ প্ৰতি ৰেচপেক্ট নাই। আমাৰ অত্যন্ত দুখ লাগে, আমাৰ ল'ৰা ছোৱালীক সেইদিনা স্কুললৈ পঠিয়াবলগীয়া হয়। আমাৰ নিজৰ মিচিং জনগোষ্ঠীৰ মানুহে এতিয়া আলি আই লৃগাং সেই সম্পৰ্কে নজনা হৈছে। এতিয়া চৰকাৰৰ কোনো ধৰণৰ কথা বতৰা নাই। আৰু আপোনালোকে দেখিব মিচিং যিকেইজন জনপ্ৰতিনিধি আছে, বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকে ছট পূজা অনুষ্ঠানবিলাক মাজুলীত আৰম্ভ কৰা আমি দেখিছোঁ। নয়া বজাৰত সেই ভুৱন গাম যোৱাবাৰ আমি দেখিছোঁ যে ছট পূজাত তেওঁ সেই অনুষ্ঠানটোত গৈছে, তাতে পৃষ্ঠপোষকতা কৰিছে। কিন্তু নিজৰ জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ এইখিনি নিজৰ ভিতৰতে থাকক, সেইখিনি ওলাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বাধা দি আছে। সেইটো জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি দেখিছোঁ যে এতিয়া আমি বিৰোধিতা কৰা নাই যে চাহ জনগোষ্ঠীসকলক কৰম পূজা টুচু পূজা বুলি দুটা দিনত তেওঁলোকক ৰাজ্যিক বন্ধ ঘোষণা কৰি দিছে। আপোনালোকে নিশ্চয় দেখিছে ভাইফোঁটাৰ নামতো ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। আৰু তেনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যিটোত আচলতে ভূমিপুত্ৰবিলাকৰ কোনো কথা বতৰা নাই, সেই উৎসৱবিলাকত জড়িতও নহয়, কিন্তু সেইবিলাকত আমাকো সেই উৎসৱবিলাক পাতিবলৈ উৎসাহ দি থকা হৈছে। গতিকে আপোনালোকক আজি মাতি অনাৰ মূল কথাটো হৈছে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদিও জাতি মাটি ভেটিৰ কথা কয়, আমিতো ভেটিৰ মানুহ ন। আমিতো মিচিং জনগোষ্ঠী আপোনালোকে জানে যে জনজাতিবিলাকৰ ভিতৰত, ট্ৰাইবেলবিলাকৰ ভিতৰত দ্বিতীয় বৃহত্তম জনসংখ্যাৰ জনগোষ্ঠী, ছেকেণ্ড লাৰ্জেষ্ট। বড়োৰ পাছতে আমাৰ জনগোষ্ঠীয়ে বেছি। আৰু আপোনালোকে জানে অসমত প্ৰতিখন জিলাত আমাৰ কম বেছি পৰিমাণে জনসংখ্যা আছে। কিন্তু আমাৰ নিজৰ জনগোষ্ঠীৰ জনসংখ্যা য'ত য'ত আছে, এতিয়া গুৱাহাটীত যথেষ্ট সংখ্যক মিচিং সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু আমি এতিয়া আলি আই লৃগাং পাতিব নোৱাৰোঁ। আমি কিয় এনেকুৱা প্ৰতাৰণাৰ বলি হৈছে, সেই প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। আৰু এটা কথা আপোনালোকৰ সন্মুখত ক'ব খোজোঁ যে 1986 চনতে যেতিয়া ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছিলে, সেই সময়তে এই দাবী প্ৰথম উত্থাপন কৰা হৈছিল। তাতে ৰণোজ পেগু ডাঙৰীয়া ছিগনেচাৰ আছিলে। সেই সময়ত ট্ৰাইবেল সংগঠনবিলাকে একেলগে 3টা দিনৰ আপোনাৰ দাবী উত্থাপন কৰিছিলে বন্ধ হ'ব লাগে। এগ্ৰিকালচাৰ ফেষ্টিভেলৰ কাৰণে জাতীয় আমাৰ যি আলি আই লৃগাং জাতীয় উৎসৱ, কৃষিভিত্তিক জাতীয় উৎসৱ পালন কৰিবৰ কাৰণে অসমৰ ট্ৰাইবেল সংগঠনবিলাকে 3 দিনীয়াকৈ মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰলৈকে বন্ধৰ দাবী উত্থাপন কৰিছিলে। এতিয়া ৰণোজ পেগুৱে নিজে সংবাদমেল পাতি কৈছে নহয় বোলে, কেৱল 11খন অকল মিচিং থকা জেগাবিলাকতহে বন্ধ হ'ব লাগে। মানে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ যিকেইখন জিলা, নামকেইটা আপোনালোকে নিশ্চয় জানে, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ, চৰাইদেউ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, সেই জিলাকেইখনতহে বন্ধ আমাক দিছে। কিন্তু বাকী অঞ্চলত কেতিয়াও বন্ধ দিয়া নাই। এইবাৰ কেনেকুৱাকৈ আমাক প্ৰতাৰণা কৰিছে যে যোৱাবাৰ ৰেষ্ট্ৰিক্টেড হলিডে বুলি কৈছিলে, এইবাৰ সম্পূৰ্ণ বন্ধ, মানে আকৌ 11খন জিলাতহে বোলে। 11খন জিলাতহে বস্তুটো কেনেকৈ সম্পূৰ্ণ বন্ধ বাৰু?
শব্দটো ৰনোজ পেগুৱে কৈছে সম্পূৰ্ণ বন্ধ বুলি। সম্পূৰ্ণ বন্ধ বুলি ক'লে আমি বুজি পাওঁ যে ৰাজ্যিক ভিত্তিত বন্ধ হ'ব লাগে। গতিকে তেওঁ সম্পূৰ্ণ বন্ধ বুলি কৈ আমাক ব্লেকমেইল কৰিছে, আমাৰ মানুহবিলাকক বুৰ্বক সজাইছে, বুৰ্বক বুলিয়ে তেওঁ ভাবিছে। আচলতে তেওঁলোকে চব কথা জানে, আমি একো নাজানো। আৰু এতিয়া ৰেষ্ট্ৰিক্টেডটো উঠাই দিলে, সম্পূৰ্ণ বন্ধ বুলি এটা শব্দ ইউজ কৰিলে, তাৰ পাছত তেওঁলোকে কেবিনেট সিদ্ধান্ত লৈছে। এনেকৈ বাৰম্বাৰ মিচিং জাতিটোক প্ৰতাৰণা কেতিয়াও সহ্য কৰা নহ'ব। আপোনালোকে দেখিব লাহে লাহে আমাৰ মিচিং অঞ্চলবিলাকতো প্ৰতিবাদ আৰম্ভ হৈছে, কিন্তু এই প্ৰতিবাদক দমন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মিত্ৰজোঁটৰ অংশীদাৰ যিবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন, তেওঁলোকে গাঁওবিলাকত বাধা আৰোপ কৰিছে। আপোনালোকে যোৱাবাৰ নিশ্চয় দেখিছে চচলৰ ধৰ্ণাস্থলীত কেনেকুৱাকৈ ধৰণীয়া গুণ্ডাই আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধৰ দাবীত আমাৰ মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজে প্ৰতিবাদ কৰোঁতে যেনেকৈ জঁপিয়াই পৰিছে আপোনালোকে দেখিছে। পুলিচে তাতে সহযোগিতা কৰিছে। আমি পাৰ্মিশ্যন লৈ যেতিয়া আমাৰ যি ন্যায্য দাবী আলি আই লৃগাঙত ৰাজ্যিক বন্ধ থাকিব লাগে বুলি যিটো আমাৰ ন্যায্য দাবী, সেই দাবী আমি উত্থাপন কৰিব নোৱাৰোঁ। পুলিচৰ য'ত আপোনাৰ পুলিচ গিজা থাকে সেই তাতে আমাক আক্ৰমণ কৰিবলৈ আহে। গতিকে এনেকুৱা এটা পৰিৱেশ আহিছে অসমত। কেৱল মিচিং অধ্যুষিত অঞ্চলৰ 11খন জিলাত সম্পূৰ্ণ বন্ধ বুলি তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে অসম চৰকাৰৰ কেবিনেটে। আৰু আমি মিচিং জনগোষ্ঠীৰ সচেতন সমাজৰ ফালৰ পৰা চৰকাৰে গ্ৰহণ কৰা এই 11খন জিলাৰ যি বন্ধ, সেই বন্ধক আমি পোনচাতেই নাকচ কৰিছোঁ। আমাক কেৱল আমাৰ মিচিং অধ্যুষিত অঞ্চলত বন্ধ নালাগে, সেইটো অতি স্পষ্ট কথা। আমাক ৰাজ্যিক ভিত্তিত বন্ধ লাগে। আৰু ৰাজ্যিক বন্ধৰ দাবী আজিকালিৰ দাবী নহয়। আমি দীৰ্ঘদিন ধৰি আপোনালোকক কৈছোঁ, প্ৰায় 40-50 বছৰ ধৰি আমি আলি আই লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজ্যিক বন্ধৰ বেকগ্ৰাউণ্ডটো এনেকুৱা, আপোনালোক সকলোৱে নিশ্চয় জানে যে আলি আই লৃগাং এনে এক উৎসৱ যে এই উৎসৱটোতে মিচিং জনগোষ্ঠীৰ আচলতে কৃষ্টি সংস্কৃতি, আচাৰ ব্যৱহাৰ, ৰীতি নীতি, পৰম্পৰা, মিচিং জাতিৰ জীৱন ধাৰণ প্ৰণালী, এই সকলোখিনি আচলতে প্ৰতিফলিত হয় আলি আই লৃগাঙৰ দিনটোত। আৰু আলি আই লৃগাং মানে আপোনালোকে জানে যে শস্য সিঁচা উৎসৱ। শস্য মানে আপোনালোকে নিশ্চয় জানে যে আলি আই লৃগাং আমি এগ্ৰিকালচাৰ ৰিভলিউশ্যনৰ কাৰণেও আচলতে এইটো বহুত প্ৰাসংগিক বৰ্তমান সময়ত, যিটো সময়ত আপোনালোকে দেখিছে যে লাহে লাহে অসমত কৃষি নকৰা হৈছে, খেতি নকৰা হৈছে। কিন্তু আপোনালোকে জানে, আপোনালোকেও বাতৰি প্ৰচাৰ কৰে, যেতিয়াই আঘোণ মাহ আহে, এই আঘোণ মাহত মাজুলীৰ পৰাই মিচিং কনেঙে ঐনিতমৰ গীত গাই যেতিয়া ধান কাটে, আপোনালোকেও প্ৰচাৰ কৰা আমি দেখিছোঁ, সংবাদ মাধ্যমে প্ৰচাৰ কৰে। গতিকে কেৱল আমি কৃষ্টি সংস্কৃতিয়ে নহয়, আপোনালোকে জানে তাৰ লগে লগে কৈছোঁ যে আমাৰ এগ্ৰিকালচাৰ ৰিভলিউশ্যনৰ কথা বতৰা আছে, কৃষিভিত্তিক জাতীয় উৎসৱ। গতিকে এই জাতীয় উৎসৱৰ প্ৰাসংগিকতা আছে। আৰু এইবাৰ তেওঁলোকে কি কৰিলে, চৰকাৰৰ ফালৰ পৰা যোৱাবাৰ ৰেষ্ট্ৰিক্টেড হলিডে বুলি কৈছিলে, এইবাৰ কেবিনেট সিদ্ধান্ত লৈ কেৱল সেই ৰেষ্ট্ৰিক্টেড হলিডেকে সম্পূৰ্ণ বন্ধ বুলি কৈছে। সম্পূৰ্ণ বন্ধ ক'ত বন্ধ হ'ব? মিচিং অঞ্চলবিলাকত, মিচিং অধ্যুষিত অঞ্চলবিলাকত বন্ধ হ'ব, সেইটো বোলে সম্পূৰ্ণ বন্ধ। আমি সম্পূৰ্ণ বন্ধ বুলি যেতিয়া তেওঁলোকে ঘোষণা কৰিছে, এইবাৰ ভাবিছিলোঁ যে তেওঁলোকে নিশ্চয় এইবাৰ ৰাজ্যিক বন্ধই ঘোষণা কৰিছে, সেই কথা আমি ভাবি আছিলোঁ আৰু আশাও